ওয়েলকাম টু মাই ইউটিউব চেনেল এইচআৰ এডুকেশ্যনেল হাব। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি আলোচনা কৰিম ক্লাছ 7ৰ ছায়েন্সৰ চেপ্টাৰ 17 অৰণ্যজাত সামগ্ৰী। এই চেপ্টাৰৰ যিটো প্ৰশ্নাৱলী আছে, প্ৰশ্নাৱলীৰ আমি 100% কুৱেশ্যনৰ এনচাৰ আজি আমি আলোচনা কৰিম। আৰু তোমালোকৰ যদি PDF ফাইল লাগে, PDF ফাইলো পাই যাবা। মই মোৰ পাৰ্চনেল হোৱাটছআপ নাম্বাৰ দি দিম, তোমালোকে হোৱাটছআপ কৰিবা, তোমালোকে PDF ফাইলবোৰ পাই যাবা। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ কাৰণে ক্লাছ 6ৰ পৰা ক্লাছ 10লৈকে ছায়েন্স আৰু মেথছৰ সকলো ধৰণৰ দৰকাৰী প্ৰশ্নৰ উত্তৰ তোমালোকে এইটো ইউটিউব চেনেলতে পাই যাবা। গতিকে তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰা আৰু তোমাৰ বন্ধুবৰ্গৰ সৈতে শ্বেয়াৰ কৰা। ইয়াৰে আগতে ক্লাছ 7ৰ গোটেইকেইটা এনচাৰ অলৰেডি আপলোড কৰা আছে। যদি তোমালোকে চোৱা নাই, মোৰ প্লেলিষ্ট বনোৱা আছে ক্লাছ 7 ছায়েন্স বুলি, তোমালোকে ভিডিঅ'বোৰ চাই ল'বা। আৰম্ভ কৰিছোঁ আজিৰ ভিডিঅ'টো। 1 নম্বৰ প্ৰশ্নত কি কৈছে চোৱা, খালী ঠাই পূৰ কৰা। ইয়াতে কেইটামান আমাৰ খালী ঠাই আছে, সেইকেইটা পূৰ কৰিব লাগিব। সম্পূৰ্ণ অৰণ্যৰ ওপৰত নিৰ্ভৰশীল এক সম্প্ৰদায় হ'ল, এইটো হৈছে জাৰুৱা সম্প্ৰদায়। জাৰুৱা সম্প্ৰদায় এইটো তোমাৰ সম্পূৰ্ণ অৰণ্যৰ ওপৰত নিৰ্ভৰশীল হয়। 2 নম্বৰ চোৱা, অৰণ্যৰ গুল্ম প্ৰতীক উদ্ভিদে আৱৰা স্তৰটোক কি বুলি কোৱা হয়? কেনপি বুলি কোৱা হয়। বহুতেই ইম্পৰ্টেণ্ট হয় এইটো। যিবোৰ গুল্ম মানে গোলাকাৰ যিবোৰ প্ৰতীকজাতীয় উদ্ভিদ আছে, সেই উদ্ভিদবোৰে যে ওপৰত আগবঢ়ি থাকে, সেইবোৰক কেনপি বুলি কোৱা হয়। 3 নম্বৰ প্ৰশ্নটো চোৱা। 3 নম্বৰ প্ৰশ্নটোত কি কৈছে? পৃথিৱীৰ আটাইতকৈ বেছি জৈৱ বৈচিত্ৰ্য থকা অৰণ্য হ'ল বৰ্ষাৰণ্য। বৰ্ষাৰণ্য মানে তোমাৰতো বুজি পাইছা, বৰ্ষা মানে বৰষুণ আৰু অৰণ্য মানে জংঘল। মানে যিবোৰ অৰণ্যত প্ৰচুৰ পৰিমাণে বৰষুণ হয়, সেইবোৰ হৈছে জৈৱ বৈচিত্ৰ্যৰ ভঁৰাল। 4 নম্বৰটো চোৱা, কীট পতংগ, মৌমাখি, পখিলা আৰু চৰাই উদ্ভিদৰ পৰাগযোগত সহায় কৰে। তো পৰাগযোগৰ সহায়ত উদ্ভিদে বংশ বিস্তাৰ কৰে, বংশ বিস্তাৰত সহায় কৰে। এইটোৰ খালী ঠাইত আহিব পৰাগযোগ। 5 নম্বৰটো চোৱা। 5 নম্বৰটোত কি কৈছে? বিভিন্ন অণুজীৱ, ভেঁকুৰ, বেক্টেৰিয়া, এইটো এক্টিন'মাইচিটিছ আদিবোৰ হ'ল অৰণ্যৰ অণুজীৱ। অৰণ্যৰ অণুজীৱ হয়, লগতে এইটো পৰিৱেশ তন্ত্ৰৰ জৈৱিক কাৰকো হয় এইকেইটা। 2 নম্বৰ প্ৰশ্নটো চোৱা, শুদ্ধ উত্তৰটো বাছি উলিওৱা। তলৰ কোনবিধ অৰণ্যত উৎপাদিত সামগ্ৰী নহয়? এতিয়া অৰণ্যত উৎপাদিত সামগ্ৰী নহয় কোনটো? কেৰাচিন তেল, এইটো তোমাৰ জীৱাশ্মজাত ইন্ধন হয়। তাৰ শুদ্ধ উত্তৰ হ'ব D নম্বৰ। 2 নম্বৰ প্ৰশ্নটো চোৱা। 2 নম্বৰ প্ৰশ্নত কি কৈছে? তলৰ কোনটো বাক্য শুদ্ধ নহয়? ইয়াতে শুদ্ধ নহয় বুলি কৈছে। যিবোৰত তোমাৰ হয় বা নহয় থাকে, সেইবোৰ অলপ চাই চিন্তি এনচাৰ কৰিবা। অৰণ্যই ভূমিস্খলন আৰু গৰাখহনীয়াৰ পৰা ৰক্ষা কৰে, এইটো তোমাৰ শুদ্ধ হয়। তো এইটোতো আমাৰ শুদ্ধ উত্তৰ নহয়। এইটো বাক্যটো শুদ্ধ হয়, যিহেতু আমাৰ শুদ্ধ নহয় বুলি কৈছে, এইটো আমাৰ শুদ্ধ নহয়। তাৰপিছত এইটো B নম্বৰ অপশ্যন চোৱা। B নম্বৰ অপশ্যনত কি কৈছে? এখন অৰণ্যৰ জীৱ জন্তু আৰু উদ্ভিদ ইটোৱে আনটোৰ ওপৰত নিৰ্ভৰশীল নহয়, কিন্তু এইটো আমাৰ নিৰ্ভৰশীল হয়। তো এইটো অশুদ্ধ হয়। তো আমাৰ কাৰেক্ট এনচাৰ হ'ব B নম্বৰটো। B নম্বৰটো কাৰেক্ট এনচাৰ। বুজি পালা? তেতিয়া B নম্বৰটো কাৰেক্ট এনচাৰ হ'ব। 3 নম্বৰ প্ৰশ্ন চোৱা এতিয়া। 3 নম্বৰ প্ৰশ্নত কি কৈছে? অৰণ্যৰ উদ্ভিদবোৰৰ উপৰিভাগত থকা ডাল পাতেৰে আৱৰা অংশটোক কি বুলি কোৱা হয়? এইটোক তোমাৰ মুকুট বুলি কোৱা হয়। তেতিয়া C নম্বৰ অপশ্যনটো কাৰেক্ট হ'ব, মুকুট। 4 নম্বৰ প্ৰশ্নটো চোৱা। 4 নম্বৰ প্ৰশ্নত কি কৈছে? অৰণ্যত বাস কৰা বাঘ এবিধ। বাঘ হৈছে উপভোক্তা। উপভোক্তা মানে তোমাৰ বেলেগৰ ওপৰত নিৰ্ভৰশীল বা তোমাৰ গছ গছনিত হৈ জীয়াই থকা সৰু সৰু প্ৰাণীবোৰক বাঘে খাদ্য হিচাপে ব্যৱহাৰ কৰে। এইটো উপভোক্তা বুলি কয়। তাৰ শুদ্ধ উত্তৰ হ'ব C নম্বৰ। 5 নম্বৰ প্ৰশ্নটো চোৱা। 5 নম্বৰ প্ৰশ্নটোত কি কৈছে? অৰণ্যৰ উদ্ভিদৰ শক্তি আহৰণৰ প্ৰধান উৎস হ'ল সূৰ্য। তাৰ শুদ্ধ উত্তৰটো হ'ব B নম্বৰ, সূৰ্য। 3 নম্বৰ প্ৰশ্নটো চোৱা। চমু উত্তৰ দিয়া। কেনপি বুলিলে কি বুজা? ইয়াৰ এনচাৰ এনেদৰে লিখিবা। এখন অৰণ্যৰ বৃক্ষবোৰৰ বিভিন্ন আকাৰৰ
এইটো বিভিন্ন আকাৰৰ মুকুট দেখিবলৈ পোৱা যায়। এই মুকুটটোৱে ঘৰৰ ছালৰ দৰে কাম কৰে, ইয়াক কেনপি বুলি কোৱা হয়। আৰু আমাৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ ভিডিঅ'টো কেনেকুৱা লাগি আছে কমেণ্ট কৰি জনাবা আৰু তোমাৰ বন্ধুবৰ্গৰ সৈতে শ্বেয়াৰ কৰিবা। আৰু তোমালোকে ক্লাছ 6ৰ পৰা ক্লাছ 10লৈকে সকলো ধৰণৰ সায়েন্স আৰু মেথছৰ এনসাৰ পাই যাবা। চেনেলটো সাবস্ক্ৰাইব কৰা আৰু তোমাৰ দাদা বাইদেউসকলকো শ্বেয়াৰ কৰা। তোমালোকক পাৰ্সোনেল হোৱাটছআপ নাম্বাৰ দি দিম, সকলো তোমালোকে PDF আকাৰে পাই যাবা। ভিডিঅ'টো শেষলৈকে চাই থাকা। অৰণ্যৰ বিভিন্ন স্তৰসমূহ কি কি? তো এইটোৰ এনসাৰ এনেদৰে লিখিবা। অৰণ্যৰ বিভিন্ন স্তৰসমূহ হ'ল মধ্য স্তৰ, শীৰ্ষ স্তৰ, নিম্ন স্তৰ আৰু ভূমি সংলগ্ন স্তৰ। 3 নম্বৰ প্ৰশ্নটো চোৱা কি কৈছে, বায়ু প্ৰদূষণ ৰোধত অৰণ্যৰ গুৰুত্ব কি? মানে অৰণ্যই বায়ু প্ৰদূষণ কেনেকৈ কৰে, বায়ু প্ৰদূষণত কেনেকৈ বাধা প্ৰদান কৰে বা কেনেকৈ অৰণ্যৰ সহায়ত আমি বায়ু প্ৰদূষণ ৰোধ কৰিব পাৰোঁ, সেইটোৰ এনসাৰ এনেদৰে লিখিবা। অৰণ্যত থকা উদ্ভিদে বিভিন্ন উৎসৰ পৰা সৃষ্টি হোৱা কাৰ্বন ডাই অক্সাইড গেছ সালোক সংশ্লেষণত অবিৰাম ব্যৱহাৰ কৰি আছে। ইয়ে বায়ু প্ৰদূষণ ৰোধ কৰাত সহায় কৰি আছে। বুজি পালানে? D নম্বৰ প্ৰশ্নটো চোৱা। D নম্বৰ প্ৰশ্নত কি কৈছে, পচন সাৰ বুলিলে কি বুজা? এইটোৰ এনসাৰ এনেদৰে লিখিবা। বিভিন্ন ধৰণৰ জীৱৰ মলমূত্ৰ, গছৰ ডালপাত, শাক পাচলিৰ বৰ্জনীয় অংশ আদিৰ পচন ঘটাই পচন সাৰ প্ৰস্তুত কৰা হয়। অৰ্থাৎ তুমি যিবোৰ সাৰ ঘৰতে প্ৰস্তুত কৰা হয় সেইবোৰ সাৰকে পচন সাৰ বুলি কোৱা হয়। মানে তোমাৰ পেলনীয়া দ্ৰব্যসমূহৰ সহায়ত যদি আমি সেইবোৰ পচাই যিটো সাৰ আমি প্ৰস্তুত কৰোঁ সেই সাৰকে পচন সাৰ বুলি কোৱা হয়। E নম্বৰ প্ৰশ্নটো চোৱা। ঘৰ সাজিবলৈ অৰণ্যৰ কি কি সামগ্ৰী ব্যৱহাৰ কৰা হয়? তো এটাৰ আনসাৰ লিখিবা। ঘৰ সাজিবলৈ অৰণ্যৰ কাঠ, বাঁহ, তাৰপিছত বেত, তাৰপিছত তোমাৰ আঁহ, যেনেকুৱা নাৰিকলৰ আহেৰে ৰছী বনোৱা হয়, সেইবোৰো কি কৰা হয়, ব্যৱহাৰ কৰা হয়। 4 নম্বৰ প্ৰশ্ন চোৱা। 4 নম্বৰ প্ৰশ্নত কি কৈছে, উত্তৰ লিখা। বিয়োজক বুলিলে কি বুজা? বহুতেই ইম্পৰ্টেণ্ট এটা কুৱেশ্যন হয়। এনেকুৱা ধৰণৰ কুৱেশ্যন তোমালোকৰ আপাৰ ক্লাছতো লাগিব, আনকি 9, 10তো লাগে। গতিকে তোমালোকে এতিয়া অলপ ভালদৰে লিখা পঢ়া কৰা, তোমাৰ আপাৰ ক্লাছত সুবিধাজনক হ'ব। যিকোনো দুবিধ বিয়োজকৰ নাম লিখা। অৰণ্যত বিয়োজকৰ ভূমিকা কি? তো এইটোৰ এনসাৰ তোমালোকে এনেদৰে লিখিবা। এইটো চোৱা, এইটোৰ এনসাৰ ধুনীয়াকৈ এনেদৰে লিখি দিবা। যিবোৰ প্ৰাণীয়ে অৰণ্যক পৰিপুষ্টি যোগান ধৰে সেইবোৰ প্ৰাণীক বিয়োজক বোলে। মানে অৰণ্যক পৰিপুষ্টি যোগান কেনেকৈ ধৰে, বিভিন্ন ধৰণৰ বৰ্জনীয় পদাৰ্থসমূহক পচন ঘটাই মাটিত তোমাৰ সাৰ হিচাপে ইউজ কৰে। তো দুবিধ বিয়োজকৰ নাম হ'ল ভেঁকুৰ আৰু অণুজীৱ। বেক্টেৰিয়াও আছে, ভেঁকুৰ, অণুজীৱ আৰু বেক্টেৰিয়া। যদি ভেঁকুৰ আৰু বেক্টেৰিয়া হ'ব, এইটো অণুজীৱ নহয়। ভেঁকুৰ আৰু বেক্টেৰিয়া দুইটা অণুজীৱই হয়। তো ভেঁকুৰ আৰু বেক্টেৰিয়া হ'ব। চোৱা, এতিয়া ভেঁকুৰ আৰু বেক্টেৰিয়া কিন্তু দুটা বেলেগ বেলেগ হয়, দুটা অণুজীৱ হয়। অৰণ্যত বিয়োজকৰ ভূমিকা হ'ল অৰণ্যখনক পৰিপুষ্টি প্ৰদান কৰা। মানে অৰণ্যসমূহক কি কৰে, পৰিপুষ্টি প্ৰদান কৰে। কেনেকৈ পৰিপুষ্টি প্ৰদান কৰে? যিবোৰ বৰ্জনীয় পদাৰ্থ আছে সেই বৰ্জনীয় পদাৰ্থবোৰ সিহঁতে ৰাসায়নিক প্ৰক্ৰিয়াৰ দ্বাৰা পচাই তোমাৰ মাটিৰ লগত মিহলি কৰি দিয়ে। B নম্বৰ প্ৰশ্নটো চোৱা। B নম্বৰ প্ৰশ্নত কি কৈছে, প্ৰকৃতিত অক্সিজেন আৰু কাৰ্বন ডাই অক্সাইডৰ সমতা বজাই ৰখাত অৰণ্যৰ ভূমিকাৰ বিষয়ে আলোচনা কৰা। যিহেতু আলোচনা কৰাৰ কথা কৈছে, গতিকে অলপমান দীঘল হ'ব পাৰে, ইমানো দীঘল নহয়। তোমালোকে ইয়াৰে পৰা স্কিপো কৰিব পাৰা যদি বুজি পোৱা। তোমালোকে মাজে 2-এটা লাইন লিখিলেও হ'ব যদি বুজি পোৱা। বুজি নাপালে এইখিনি ঠিকে আছে, যিহেতু ক্লাছ 7 হয়। আজিকালিতো তোমাৰ কুৱেশ্যন পেটাৰ্ণ চেঞ্জ হৈছে, সকলোৱে গমেই পাইছা। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, এইটোৰ এনসাৰ এনেদৰে লিখিবা। অৰণ্য পৃথিৱীৰ হাওঁফাওঁ, অৰ্থাৎ অৰণ্যই প্ৰাণীক অক্সিজেনৰ যোগান ধৰে। উদ্ভিদে সালোক সংশ্লেষণৰ প্ৰক্ৰিয়াৰ দ্বাৰা অক্সিজেন উৎপন্ন কৰে। এই অক্সিজেন প্ৰাণীয়ে গ্ৰহণ কৰি জৈৱিক ক্ৰিয়া সম্পন্ন কৰে। জৈৱিক ক্ৰিয়া মানে প্ৰাণীৰ যিবোৰ লাগতিয়াল জীৱন প্ৰক্ৰিয়া আছে, গোটেইখিনি জীৱন প্ৰক্ৰিয়া সিহঁতে অক্সিজেনৰ সহায়তে সম্পন্ন কৰিব পাৰে, আদাৰৱাইজ সিহঁতে সম্পন্ন কৰিব নোৱাৰে। তাৰপিছত লিখিবা, আনহাতে প্ৰাণীৰ শ্বসন প্ৰক্ৰিয়াত প্ৰচুৰ পৰিমাণে কাৰ্বন ডাই অক্সাইড গেছ উৎপন্ন কৰে। এই কাৰ্বন ডাই অক্সাইড গেছ ব্যৱহাৰ কৰি উদ্ভিদে খাদ্য প্ৰস্তুত কৰে। এনেকৈয়ে উদ্ভিদে
এৰি দিয়া অক্সিজেন O2 মানে অক্সিজেন CO2 মানে কার্বন ডাই অক্সাইড অক্সিজেন প্রাণীয়ে গ্রহণ করে আর উদ্ভিদে এৰি দি কার্বন ডাই অক্সাইড CO2 মানে কার্বন ডাই অক্সাইড উদ্ভিদে গ্রহণ করি প্রকৃতির কার্বন ডাই অক্সাইড আর অক্সিজেনৰ কার্বন ডাই অক্সাইড / অক্সিজেনৰ ভাৰসাম্যতা ৰক্ষা কৰে তো এটাৰ এনসার এনেদৰে লিখিবা সি নম্বৰ প্ৰশ্নটো চোৱা সি নম্বৰ প্ৰশ্নটো কি কৈছে এখন অৰণ্যৰ কোনো বৰ্জনীয় সামগ্ৰী নাথাকে বহলাই লিখা এটো বহুত ইম্পৰ্টেন্ট এটা কোৱেশ্চন হয় অৰণ্যত কোনো ধৰণৰ বৰ্জনীয় বা পেলনীয়া সামগ্ৰী নাথাকে মানে অৰণ্যত যিবোৰ বস্তু থাকে গুটেকেটা বস্তু প্ৰাণীৰ কাৰণে দৰকাৰী হয় এটোৰ এনসার এনেদৰে লিখিবা অৰণ্যত থকা আৰু অৰণ্যৰ পৰা পোৱা সকলোবোৰ বস্তু প্ৰাণীৰ লাগতীয়া উদ্ভিদে প্ৰাণীয়ে এৰি দিয়া বিষাক্ত কার্বন ডাই অক্সাইড গেছ ব্যৱহাৰ কৰি হালক সংশ্লেষণ প্ৰক্ৰিয়াৰ দ্বাৰা খাদ্য প্ৰস্তুতৰ লগতে খাদ্য প্ৰস্তুত কৰে এটো খাদ্য প্ৰস্তুত কৰে লগতে প্রচুর পরিমাণে অক্সিজেন উৎপন্ন করে এই অক্সিজেন ব্যবহার কৰি প্ৰাণীয়ে শ্বসন কাৰ্য সম্পাদন কৰে শ্বসন এনেকুৱা এটা কাৰ্য হয় যেটো কাৰ্যৰ দ্বাৰা প্ৰাণীয়ে নিজৰ খাদ্যসমূহক ব্যৱহাৰ কৰিব পাৰে তাৰ পিছত প্যাৰাগ্ৰাফ চেঞ্জ কৰি লিখিবা বিভিন্ন উদ্ভিদ যেনে হাল চেগুন গমাৰি চন্দন বনচুম এজাৰ আদি মূল্যৱান উদ্ভিদে দেশৰ অৰ্থনীতি টনকিয়াল কৰে বিভিন্ন সূতা ধুনা আঠা ঔষধ ৰঞ্জক পদাৰ্থ টেনিন ৰেজিন মছলা সুগন্ধি দ্ৰব্য আদি উদ্ভিদৰ পৰাই পোৱা যায় তাৰ পিছত লিখিবা মৌমাখিয়ে উৎপন্ন কৰা মৌ উদ্ভিদৰ বিভিন্ন ফুলৰ মৌৰ পৰা সংৰক্ষণ কৰে বিভিন্ন ৰঙৰ ফুলৰ সহায়ত মনোমোহা ফুলনিৰ সৃষ্টি কৰি আকৰ্ষণমূলক ঠাই বনাব পাৰি অৰণ্য পৃথিৱীৰ জলচক্ৰ নাইট্ৰজেন চক্ৰ অক্সিজেন কাৰ্বন ডাই অক্সাইড চক্ৰ পৰিৱেশ তন্ত্ৰ আদিৰ ভাৰসাম্যতা ৰক্ষা কৰাত সহায় কৰে পৰিৱেশৰ বিভিন্ন অণুজীৱ ব্যাক্টেৰিয়া হেলাই আদি পৰিৱেশৰ অবিচ্ছেদ্য অংশ তো সেই কাৰণে আমাৰ অৰণ্যত যিকোনো বস্তু থাকে সেই গুটেখিনি বস্তু প্ৰাণীৰ কাৰণে কি হয় দৰকাৰী হয় অৰ্থাৎ অৰণ্যত কোনো ধৰণৰ লাগতিয়াল বস্তু নাথাকে ডি নম্বৰ প্ৰশ্নত কি কৈছে চোৱা তোমাৰ দৃষ্টিত অৰণ্যৰ ধ্বংসৰ কাৰণবোৰ বৰ্ণনা কৰা তুমি অৰণ্যৰ ধ্বংস ৰোধ কৰিবলৈ কি প্ৰচেষ্টা লবা বহলাই লিখা মৰমৰ ছাত্ৰ ছাত্ৰীসকল বহুতেই ইম্পৰ্টেন্ট কোৱেশ্চন হয় এনেকুৱা ধৰণৰ প্ৰশ্ন তোমালোকৰ ক্লাছ 8 9 10 গুটে কেটাত লাগে 10 তো লাগে 9 তো লাগে 8 তো লাগে গতিকে তোমালোকে এই কোৱেশ্চনবোৰ ইগনোৰ নকৰিবা বহুতেই ইম্পৰ্টেন্ট হয় এতিয়া বুজি পোৱা বহুত ভাল এটোৰ এনসার এনেদৰে লিখিবা মোৰ মতে অৰণ্য ধ্বংসৰ কাৰণবোৰ তলত দিয়া ধৰণৰ প্ৰথম কাৰণ লিখিবা জনসংখ্যা বিস্ফোৰণ এটোৰ এনসার এনেদৰে লিখিবা বৰ্ধিত সংখ্যক জনসংখ্যাৰ বাবে খাদ্যৰ উৎপাদন বেছি কৰিবলগীয়া হয় আৰু ঘৰ দুৱাৰ বনাবলগীয়া হয় যাৰ বাবে অৰণ্য ধ্বংস কৰা হয় বুজি পালানে একেবাৰে সিম্পল ল্যাঙ্গুৱেজত তোমালোকৰ কাৰণে মই লিখিছো 2 নম্বৰত লিখিবা এটো ঔদ্যোগিক ব্যৱস্থা মানে ইন্ডাষ্ট্ৰিয়েল ৰিভলিউশন বুলি কয় মানে ইন্ডাষ্ট্ৰিবোৰ বেছিকে বনোৱা হয় হেটো হয় বিজ্ঞানৰ প্ৰগতিৰ লগে লগে প্ৰযুক্তিবিদ্যাৰ উন্নতি মানে টেকনলজিক্যাল ডেভেলপমেন্ট মানে টেকনলজি যিমানে ডেভেলপ হৈছে সিমানে তোমাৰ ইন্ডাষ্ট্ৰিৰ সংখ্যা বাঢ়িছে বাবে বিভিন্ন ধৰণৰ উদ্যোগ স্থাপনৰ বাবে অৰণ্য ধ্বংস কৰা হয় তাৰ পিছত লিখিবা যাতায়াত ব্যৱস্থা এটো লিখিবা এখিনি বৰ্ধিত জনসংখ্যাৰ যাতায়াত ব্যৱস্থা সুচল কৰাৰ অৰ্থে প্ৰচুৰ পৰিমাণে বনাঞ্চল ধ্বংস কৰা হয় 4 নম্বৰত লিখিবা এটো পৰিৱেশ প্ৰদূষণ বহুত ইম্পৰ্টেন্ট হয় পৰিৱেশ প্ৰদূষণৰ কাৰণেও তোমাৰ কি হয় বনাঞ্চল ধ্বংস হয় অত্যাধিক জীৱাশ্ম ইন্ধনৰ দহনৰ ফলত বিষাক্ত কাৰ্বন মনোক্সাইড CO মানে কাৰ্বন মনোক্সাইড CO2 মানে কাৰ্বন ডাই অক্সাইড SO2 মানে সালফার ডাই অক্সাইড SO3 মানে সালফার ট্রাই অক্সাইড CH4 মানে মিথেন এই গুটেকেটা গ্যাস হয় ওজন নাইট্রোজেন ডাই অক্সাইড আৰু ডাই নাইট্রোজেন অক্সাইড আদি উৎপন্ন হোৱাৰ উপৰিও CFC মানে ক্লোৰোফ্লোৰোকাৰ্বন বহুত ইম্পৰ্টেন্ট হয় যেটোৱে আমাৰ ওজন স্তৰ ক্ষয় কৰাত সহায় কৰে CFC বহুত ডেঞ্জারাস হয় এটো এটা
উৎপন্ন কৰে যাৰ ফলত পৰিৱেশ প্ৰদূষণ হোৱাৰ উপৰি গোলকীয় উষ্ণতা বৃদ্ধি আৰু সেউজগৃহ প্ৰভাৱৰ সৃষ্টি হয় ফলত বৃহৎ সংখ্যক গছ-গছনি মৃত্যুৰ মুখত পৰে বুজি পালানে তাৰ পিছৰ যেটো পাৰ্ট আছে সেই পাৰ্টটোৰ এনসাৰ তুমি এনেদৰে লিখিবা মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকে কমেন্ট কৰি জনোৱা তোমালোকৰ আৰু কোনটোৰ ওপৰত ভিডিও লাগে এটোৰ ওপৰতে মই ভিডিও বনাম মই অৰণ্যৰ ধ্বংস ৰোধ কৰিবলৈ তলৰ ব্যৱস্থাবোৰ হাতত লম এটোৰ এনসাৰ এনেদৰে লিখিবা ছাত্ৰ ছাত্ৰী হিচাপে কাগজৰ অপব্যৱহাৰ নকৰিম কাৰণ কাগজ বনাবলৈ বনাঞ্চল ধ্বংস কৰা হয় কাৰণ গছৰ পৰাই কাগজ বনোৱা হয় তো কাগজ যদি আমি অযথা ব্যৱহাৰ কৰি নষ্ট কৰো তেতিয়াহলে গছ-গছনি তো কাটিবই লাগিব 2 নম্বৰ লিখিবা যিমান সম্ভৱ গছ ৰোপণৰ যত্ন কৰিম 3 নম্বৰ পৰিৱেশ প্ৰদূষণযুক্ত কামৰ পৰা বিৰত থাকিম কাৰণ প্ৰদূষিত পৰিৱেশে বনাঞ্চল ধ্বংসৰ কাৰক হিচাপে কাম কৰে তাৰ পিছত 4 নম্বৰ লিখিবা যিমান সম্ভৱ ওচৰ চুবুৰীয়া সকলক গছ-গছনিৰ গুৰুত্ব সম্পৰ্কে অৱগত কৰিম মানে সোশ্যাল অ্যাৱাৰনেস অ্যাবাউট দ্য ট্রিজ অর প্ল্যান্টস তো তুমি প্ল্যান্টৰ বিষয়ে বা উদ্ভিদৰ বিষয়ে জনসাধাৰণক যিমান অৱগত কৰাবা হিমানে পৰিৱেশৰ কাৰণে ভাল ইয়াৰ পিছত এটো আহিছো শেষৰ প্ৰশ্নলৈ মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ শেষৰ প্ৰশ্নটো আলোচনা কৰাৰ আগতে তোমালোকক কৈছিলো যে পাৰ্সোনাল হোৱাটসঅ্যাপ নাম্বাৰ দিম তো হোৱাটসঅ্যাপ নাম্বাৰটো লৈ লোৱা 7002844673 এটো নম্বৰত তোমালোকে হোৱাটসঅ্যাপ কৰিবা তোমালোকক মই পিডিএফ ফাইলবোৰ শেয়াৰ কৰিম তোমালোকৰ লগত আৰু তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰি তোমাৰ বন্ধুবৰ্গৰ সৈতে শেয়াৰ কৰা আৰু তোমাৰ দাদা বাইদেউ সকলোকে শেয়াৰ কৰা যাতে হিয়তে উপকৃত হ'ব পাৰে এতে সোৱা ই নম্বৰ প্ৰশ্নটো কি কৈছে অৰণ্য বুলিলে কি বুজা অৰণ্যৰ উৎপাদিত সামগ্ৰীবোৰ কেইভাগত বিভক্ত কৰিব পাৰি উদাহৰণৰ সৈতে বৰ্ণনা কৰা এটোৰ এনসাৰ তুমি এনেদৰে লিখিবা অৰণ্য হল বিভিন্ন ধৰণৰ সৰু ডাঙৰ ওখচাপৰ গছ-গছনি বিভিন্ন প্ৰকাৰৰ জীৱ-জন্তু কীট-পতংগ অনুজীৱ হেলাই আদিৰ সমষ্টি মানে অৰণ্য তোমাৰ এইবোৰ বস্তু থাকিলে হেতুক একেলগে কি বুলি কোৱা হয় অৰণ্য বুলি কোৱা হয় অৰণ্যজাত সামগ্ৰীৰ প্ৰধান ভাগ হৈছে দুটা অৰণ্যৰ প্ৰধান সামগ্ৰী হৈছে দুটা এটা হৈছে কাঠ জাতীয় সামগ্ৰী তো কাঠ জাতীয় সামগ্ৰী কি হয় যেহেতু বহলে আলোচনা কৰিবলৈ দিছে গতিকে তুমি এইখিনি লিখিবই লাগিব নহলে নাম্বাৰ কাটা যাব যিবোৰ উদ্ভিদ কাঠ আহৰণৰ বাবে ব্যৱহাৰ কৰা হয় তা কাঠ জাতীয় সামগ্ৰী বোলে যেনে হাল চেগুন এজাৰ আদি এইবোৰ তোমাৰ কাঠ হিচাপে ঘৰৰ আসবাবপত্ৰ বা ঘৰ বনাবলৈ ব্যৱহাৰ কৰা হয় 2 নম্বৰত আছে এনটিএফটি মানে হৈছে নন টিম্বাৰ ফৰেষ্ট প্ৰডাক্ট মানে অন্যান্য অৰণ্যজাত সামগ্ৰী মানে যেটো তোমাৰ নন টিম্বাৰ মানে কাঠ জাতীয় নহয় কাঠৰ বাহিৰে যিবোৰ উদ্ভিদ আছে হেবোৰ বিভিন্ন কামত ব্যৱহাৰ কৰা হয় হেবোৰৰ এটা ভাগ আছে হেতু কয় এনটিএফটি মানে নন টিম্বাৰ ফৰেষ্ট প্ৰডাক্ট অৰ্থাৎ অন্যান্য অৰণ্যজাত সামগ্ৰী তো এটোৰ এনসাৰ তুমি এনেদৰে লিখিবা এখিনি যিবোৰ উদ্ভিদ ভিন্ন সামগ্ৰী যেনে সূতা ধুনা আঠা ঔষধ টেনিন ৰেজিন মছলা আদিৰ বাবে ব্যৱহাৰ কৰা হয় তাক এনটিএফটি সামগ্ৰী বোলে যেনে মছলাৰ বাবে ব্যৱহাৰ কৰা লং দালচেনি তেজপাত আদি বুজি পালানে মৰমৰ ছাত্ৰ ছাত্ৰীসকল ডু সাবস্ক্ৰাইব ফৰ মোৰ আৰু তোমালোকে ভাল ভিডিও পোৱাৰ কাৰণে সাবস্ক্ৰাইব কৰা আৰু তোমালোকে পিডিএফ ফাইলৰ কাৰণে 7002824673 এটো নম্বৰত হোৱাটসঅ্যাপ কৰা আজিৰ কাৰণে এইখিনিয়ে আকৌ লগ পাম বেলেগ এটা ভিডিও লৈ ধন্যবাদ